চিন্তু ভাৰ্গৱ আৰু কমলে লজ্জানত কৰিলে গাঁওবাসীক। ইয়াতে চুৰ ওলাইছে। চুৰো মানে এনেকুৱা চুৰ, এওঁলোকে ড্ৰাগছ খাবলৈ, ভাং খাবলৈ, মদ খাবলৈ মানুহৰ ছাগলী চুৰ কৰে, ৰাইজৰ নামঘৰত চুৰ কৰে। আৰু এনেকুৱা দুৰ্ভাগ্যজনক যে চুৰ কৰে চুৰটো হ'ল কোন? চুৰটো হ'ল আমাৰ নিজৰ জাতিৰ পোৱালি, আমাৰ অসমীয়া পোৱালি, জানেনে? আৰু অসমীয়া এই তামুলীপাৰা গাঁৱৰ পোৱালি। পিতৃয়ে তেজপুত্ৰ কৰিলে পুত্ৰক। তোক কোনে লকাবৰ পৰা ওলাই? তোক কিমান হাত দেউ, তোক কিমান তোক গৰম ভাতৰ খাই যায়, তোক আধা পোৱা চাবনাৰ অকাত নাই। তই মোক এইবিলাক পইচা দিয়ে, তই মোক নিন্দত উঠিছে নহয়, তই মনত কাটি তই। মংগলদৈত ৰাইজে আটক কৰিলে তিনি চোৰক। সেই তিনি চোৰ আন কোনো নহয়, গাঁৱৰে যুৱক আছিল, যিয়ে ড্ৰাগছৰ বাবে মন্দিৰে মন্দিৰে লুটপাট চলাই আছিল। কবলৈ আজি লাজ পাইছে ৰাইজে। ক'বলৈ লাজ লাগে, ইহঁতি নামঘৰত চুৰ কৰে। আজি নামঘৰত কৰিছে, ইটো নামঘৰৰ পিছত সিটো নামঘৰ, সিটো ইহঁতে ড্ৰাগছৰ কাৰণে, মদৰ কাৰণে, ভাঙৰ কাৰণে এনেকুৱা কৰে। আৰু সপ্তাহে সপ্তাহে ছাগলী চুৰ কৰে। মংগলদৈৰ তামুলীপাৰাৰ এটা শিৱ মন্দিৰত চুৰি কাৰ্য সংঘটিত কৰা তিনি যুৱক্ৰমে ভাৰ্গৱ, চিন্তু আৰু কমলক ৰাইজে হাতে লোটে ধৰি মংগলদৈ আৰক্ষীক গতাই দিয়ে। ইফালে পুত্ৰৰ এনে কাণ্ড সহ্য কৰিব নোৱাৰি ৰাইজৰ আগতে পুত্ৰক তেজপুত্ৰ কৰিলে পিতৃয়ে। চাওক মন্দিৰৰ সামগ্ৰী চুৰি কৰি অনা এই দৃশ্য। মংগলদৈ চহৰত কিছুদিনৰ পৰা একাংশ ড্ৰাগছাসক্ত যুৱকে ড্ৰাগছৰ বাবে বিভিন্ন মন্দিৰ, ৰাজহুৱা স্থানত চুৰি কাৰ্য চলাই অহাৰ অভিযোগ। মোৰ 3টা ছাগলী নিছে, 3টা ছাগলী নিছে, এনেকৈ মোৰ নিচিনাকৈ আৰু বহুতৰে ছাগলী নি এওঁলোকে কম দামত বেছি লৈ শ্মশানশালত যাব। শ্মশানশালত গৈ 3-4টা ল'ৰা আছে, ল'ৰা থাকি সিহঁতি শ্মশানত গৈ মদ খাব, ভাং খাব, ড্ৰাগছ খাব, সেয়া কৰে। নাম এটা হ'ল চিন্তু, এটা নাম কমল আৰু এটা নাম ভৈৰৱ। তেওঁলোকৰ ঘৰ তামুলীপাৰা, মঙলদৈ গাঁও তামুলীপাৰাতে। আৰু এনেকুৱা আমি এতিয়া কালৈ অনুৰোধ জনাম, কেনেকৈ অনুৰোধ জনাম? দুদিনৰ পিছত পুলিচে কি কৰিব? এৰা দিব। সিহঁতি মুকলি আকাশৰ তলত ফ্ৰী মনে ঘূৰি ফুৰিব। আজি কেনেকৈ ধৰা পৰিলে মানে, আজি কলনী আমাৰ কলনী নামঘৰ এটা আছে, তাতে সেইটো শিৱ মন্দিৰ। শিৱ মন্দিৰৰ পৰা পিতলৰ গছা আনিছে, তাৰোপৰি আকৌ বটা আনিছে, কাঁহৰ কাঁহী আনিছে, বাতি আনিছে, নানান ধৰণৰ ঘটি আনিছে, সকলো সামগ্ৰী ধূপ দিয়া পৰ্যন্ত বস্তু তুলি লৈ আনিছে। মংগলদৈৰ পৰা কিশোৰ কলিতাৰ ৰিপৰ্ট, টাইম 8।